সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত উইকলি কাৰেণ্ট এফেয়াৰ্স ডিসকাস কৰিম ফ্ৰম জুলাই 19 টু জুলাই 25। 19 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি আমি ডিসকাস কৰিম। প্ৰথমতে আছে When is National Broadcasting Day 2021? ৰাষ্ট্ৰীয় প্ৰচাৰণ দিৱস 2021 হ'ল। ৰাষ্ট্ৰীয় প্ৰচাৰণ বা সম্প্ৰচাৰণ দিৱস 2021 হল মানে কেতিয়া ন্যাশনাল ব্ৰডকাস্টিং ডে পালন কৰা হয় হেতু খুদিছে আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি 23 জুলাই। জুলাই মাহৰ 23 তাৰিখে কি কৰা হয় ৰাষ্ট্ৰীয় প্ৰচাৰণ দিৱস বা ন্যাশনাল ব্ৰডকাস্টিং ডে পালন কৰা হয়। এটা এই দিনটোনে কিয় পালন কৰা হয় কাৰণ এই দিনটোতে কি হৈছিল 1927 চনত 1927 চনৰ 23 জুলাই তাৰিখে পোন প্ৰথমবাৰৰ বাবে ৰেডিঅ' ব্ৰডকাষ্ট কৰা হৈছিল। ৰেডিঅ' ব্ৰডকাষ্ট কৰা হৈছিল হেতু কাৰণে এই দিনটো পালন কৰা হয় আৰু তেতিয়া ব্ৰডকাষ্ট কৰিছিল কোনে এটা প্ৰাইভেট কোম্পানী ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী বুলি এটা প্ৰাইভেট কোম্পানীয়ে আইবিসি ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী আইবিসি বুলি এটা প্ৰাইভেট কোম্পানীয়ে পোন প্ৰথমবাৰৰ বাবে কি কৰিছিল মুম্বাইৰ পৰা তেতিয়া বম্বে আছিল মুম্বাইৰ পৰা পোন প্ৰথমবাৰৰ বাবে ৰেডিঅ' ব্ৰডকাষ্ট কৰিছিল। তেতিয়া দুটা ষ্টেচন আছিল এটা আছিল বম্বেত আৰু এটা আছিল কলকাতাত। তাৰ পিছত কি কৰিছে গভৰ্ণমেণ্টে এই দুটা যেটো নেকি ট্ৰান্সমিটাৰ আছিল এই দুটা নিজৰ আন্ডাৰত আনে গভৰ্ণমেণ্টে নিজৰ আন্ডাৰত আনে বা গভৰ্ণমেণ্টৰ কন্ট্ৰলত আহে কিমান চনত 1930 চনত 1930 চনত গভৰ্ণমেণ্টৰ আন্ডাৰত আহে। তাৰ পিছত 1937 চনত এই যেটো আইবিসি টু ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী এই নামৰ পৰা কি নাম সলনি কৰে অল ইণ্ডিয়া ৰেডিঅ' বুলি নামটো সলাই দিয়ে ৰিনেম কৰে অল ইণ্ডিয়া ৰেডিঅ' বুলি নামটো ৰিনেম কৰে যি নেকি পিছত 1956 চনত 1956 চনত আকাশবাণী বুলি জনা যায়। গতিকে এইখিনি আমি জানিব লাগিব। ন্যাশনাল ব্ৰডকাষ্টিং ডে কেতিয়া পালন কৰা হয় এভৰি ইয়াৰ 23 জুলাইত পালন কৰা হয় কাৰণ এই দিনটোতে কি কৰা হৈছিল পোন প্ৰথমবাৰৰ বাবে ৰেডিঅ' ব্ৰডকাষ্ট কৰা হৈছিল। প্ৰথম কোম্পানীটো কি আছিল যিয়ে নেকি মানে ৰেডিঅ' ব্ৰডকাষ্ট কৰিছিল প্ৰথম কোম্পানীটো আছিল ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী আইবিসি কিমান চনত 1927 চনত যাক নেকি গভৰ্ণমেণ্টে নিজৰ কন্ট্ৰলত আনে কেতিয়া 1930 চনত 1930 চনত যাৰ নামটো কি কৰা হৈছিল অল ইণ্ডিয়া ৰেডিঅ' বুলি কেতিয়া সলাই দিয়া হৈছিল ৰিনেম কৰা হৈছিল 1936 চনত যিয়ে নেকি পিছত আকাশবাণী বুলি জনা যায় কেতিয়া জনা যায় 1956 চনৰ পৰা আহে আকাশবাণী বুলি জনা যায়। এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ দ্য ইণ্ডিয়ান ফ্লেগ বিয়াৰাৰ এট দ্য টকিঅ' অলিম্পিক অপেনিং চেৰিমনী টকিঅ' অলিম্পিকৰ শুভ আৰম্ভণিত ভাৰতৰ ধ্বজ বা পতাকা ধাৰক মানে এই চেৰিমনীত যেতিয়া হয় তেতিয়া ফ্লেগবিলাক কি কৰে খেলুৱৈবিলাকে লৈ কেনে যায় বা যাক কয় ফ্লেগ বিয়াৰাৰ বুলি কয়। তো ইণ্ডিয়াৰ ফ্লেগ বিয়াৰাৰ দুগৰাকী আছিলে কোন আছিল মেৰী কম আছিল আৰু মনপ্ৰীত সিং আছিলে। তো আমাৰ ABC এই তিনটাত কি দিছে এই তিনটা স্টেটমেন্টত কি দিছে লাভলিনা বৰগোহাঁই মেৰী কম মনপ্ৰীত সিং তাৰপিছত অপচনটো দিছে অনলি এ টুত কি দিছে A and B 3 দিছে B and C আৰু 4 দিছে A and C। গতিকে কোন থকা বুলি কৈছো মই যে ফ্লেগ বিয়াৰাৰ কোন আছিল মেৰী কম অপচন B আৰু অপচন C টো কাৰেক্ট হ'ব মেৰী কম আৰু মনপ্ৰীত সিং B আৰু C আছে অপচন 3 গতিকে অপচন 3 টো কাৰেক্ট হ'ব। টকিঅ' অলিম্পিকৰ শুভ আৰম্ভণিত ভাৰতৰ ধ্বজ বা ভাৰতৰ যি পতাকা ধাৰক যাক কয় ফ্লেগ বিয়াৰাৰ কোন আছিল ফ্লেগ বিয়াৰাৰ মেৰী কম এণ্ড মনপ্ৰীত সিং। নেক্সট আছে দ্য RBI has launched which of the following surveys to assess the performance of the manufacturing sector? উৎপাদনমূলক ক্ষেত্ৰৰ সাফল্যতাৰ তথ্য লাভ কৰিবলৈ RBI তলৰ কোনটো সাৰ্ভে মুকলি কৰিলে এটা সাৰ্ভে মুকলি কৰিছে and that is industrial outlook survey option A to correct hobo। RBI quarterly eta survey launch korise jitu niki industrial outlook survey IOS buli jona jay je niki ki koribo manufacturing sector or performance mane kenoka hoy ase labh hoy ase ne khoti hoy ase ne ei bilakor তথ্য bilak ki koribo access koribo paribo kone RBI to RBI er governor kotha jodi saw governor kun hoy RBI er governor kun hoy RBI er governor hoise Shakti Kanta Das। হেডকোয়ার্টার কত অবস্থিত হয় হেডকোয়ার্টার আছে মুম্বাইত আৰু স্থাপন কেতিয়া হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে স্থাপন হৈছিল কত হৈছিল কলকাতাত হৈছিল স্থাপন কোন হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে কলকাতাত হৈছিল।
নেক্সট আছে what is the rank of India in terms of the world's biggest oil importer and consumer এটা বিশ্বৰ আটাইতকৈ ডাঙৰ তেল আমদানি আৰু উপভোক্তাৰ ক্ষেত্ৰত ভাৰতৰ স্থান হ'ল এটা তেলৰ আমদানিৰ ক্ষেত্ৰত আৰু উপভোক্তাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি হয় তৃতীয় হয় অপচন সি টো কাৰেক্ট হ'ব এটা ভাৰতত যিমানখিনি তেলৰ প্ৰয়োজন বা যিমানখিনি তেল লাগে ভাৰতক তো তাতকৈ যিমানখিনি প্ৰয়োজন হয় তাৰ 80% more than 80% over 80% কি হয় over 80% ই আমদানি কৰে বেলেগৰ পৰা ইম্পৰ্ট কৰে গতিকে বিশ্বৰ আটাইতকৈ ডাঙৰ তেল আমদানি আৰু উপভোক্তাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি হয় 3 হয় তৃতীয় স্থানত থাকে ভাৰত নেক্সট আছে দ্য স্ট্ৰেঞ্জাৰ ইন দ্য মিৰৰ ইজ অটোবায়োগ্ৰাফি অফ দ্য স্ট্ৰেঞ্জাৰ ইন দ্য মিৰৰ কাৰ আত্মজীৱনী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাকেশ ওম প্ৰকাশ মেহৰা যি এজন কি হয় ফিল্ম মেকাৰ হয় ফিল্ম মেকাৰ ৰাকেশ ওম প্ৰকাশ মেহৰা ইজ কামিং আপ উইথ হিজ অটোবায়োগ্ৰাফি দ্য স্ট্ৰেঞ্জাৰ ইন দ্য মিৰৰ ফিল্ম মেকাৰ ৰাকেশ ওম প্ৰকাশে কি কৰিব নিজৰ আত্মজীৱনী দ্য স্ট্ৰেঞ্জাৰ ইন দ্য মিৰৰ লৈ আহি আছে বা লৈ আহিব যাক নেকি ৰূপা পাব্লিকেশ্যনে কি কৰিব পাব্লিছ কৰিব ৰাকেশ ওম প্ৰকাশ মেহৰা কিহৰ কাৰণে জনা যায় মুভিজ লাইক ৰংগৰে বসন্তি দিল্লী 6 ভাগ মিল্খা ভাগ এনেদৰে মুভিৰ কাৰণে জনা যায় নেক্সট আছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন IOC will build the nation's first green hydrogen plant at its refinery in which city IOC এ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে প্ৰথম গ্ৰীণ হাইড্ৰোজেন কাৰখানা কোনখন নগৰৰ শোধনাগাৰত স্থাপন কৰিব অপচন বি টো কাৰেক্ট হ'ব অপচন কেইটাৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব মথুৰা ৰেফিনাৰীত কি কৰিব গ্ৰীণ হাইড্ৰোজেন প্লান্ট কৰিব নেক্সট আছে when was the opening ceremony of the Tokyo 2020 Olympic Games Tokyo 2020 অলিম্পিকৰ আৰম্ভণি হৈছিল কেতিয়া আৰম্ভ হৈছিল মানে কোনটো তাৰিখে আৰম্ভ হৈছিল ইয়াৰে অপচন বি টো কাৰেক্ট হ'ব জুলাই 23 তাৰিখে টকিঅ 2020 অলিম্পিকৰ আৰম্ভণি হৈছিল নেক্সট আছে as per new study which rainforest is emitting more carbon dioxide than it absorbs নতুন সমীক্ষা অনুসৰি কোনখন বৰ্ষাৰণ্যই কোনখন ৰেইন ফৰেষ্টে কাৰ্বন ডাই অক্সাইড শোষণৰ পৰিৱৰ্তে বেছিকৈ নিৰ্গত কৰে আমি সকলোৱে জানো যত নেকি গছ বন বেছি থাকে বা জংঘল থাকে যিবিলাক অৰণ্য থাকে সেইবিলাক অঞ্চলত কি হয় কাৰ্বন ডাই অক্সাইড বিলাক শোষণ হয় কাৰণ উদ্ভিদবিলাকে কাৰ্বন ডাই অক্সাইড শোষণ কৰি লয় কিন্তু এই নতুন এটা সমীক্ষা ওলাইছে নতুন এটা ষ্টাডি ওলাইছে যত নেকি ধৰা পৰিছে যে এখন ৰেইন ফৰেষ্টে এখন বৰ্ষাৰণ্যই কি কৰি আছে যিমানখিনি মানে কাৰ্বন ডাই অক্সাইড ই শোষণ কৰিব লাগিছিল সিমানখিনি ই কাৰ্বন ডাই অক্সাইড শোষণ কৰা নাই কি কৰিছে বৰঞ্চ ই বেছিকৈহে এমিট কৰিছে বেছিকৈহে কাৰ্বন ডাই অক্সাইড ই নিৰ্গত কৰি আছে তো সেইখন হ'ব আমাৰ অপচন বি এমাজন ৰেইন ফৰেষ্টে কি কৰি আছে মানে যিমানখিনি কাৰ্বন ডাই অক্সাইড ই এবজৰ্ব কৰিব লাগিছিলে তাতকৈ বেছিহে ই কি কৰি আছে নিৰ্গত কৰি আছে কাৰেক্ট এনসাৰটো হ'ব এমাজন ৰেইন ফৰেষ্ট Amazon rainforest is emitting more carbon dioxide than it absorbs in some areas. Ita gutekhini nohoy. Ei jikhon borkharonyo ase Amazon rainforest ase ya gutei onchol khiniye mane carbon dioxide nirgoto kori thoka nai. Yare kisuman onchol he ki kori ase mane jiman khini carbon dioxide shokhon koribo lagisile tatkoi beshi I nirgoto he kori ase. To ei juba study to code publish hoise Scientific Journal Nature ইয়াক পাব্লিছ কৰা হৈছিল কেতিয়া এই বছৰৰে জুলাই 14 তাৰিখে নেক্সট আছে which nation has allowed women to attend hajj without a male guardian পুৰুষ ৰক্ষকৰ অবিহনে বা পুৰুষ গাৰ্ডিয়ানৰ অবিহনে কোনখন দেশে মহিলাক হজৰ অনুমতি প্ৰদান কৰিলে এটা চাও হজ যেতিয়া মানে এটেন্ড কৰিব লাগে বিশেষকৈ মহিলাসকলে যেতিয়া হজ এটেন্ড কৰিব লাগে তেতিয়া কি লাগিছিলে মেল গাৰ্ডিয়ানৰ প্ৰয়োজন আছিল পুৰুষৰ লগত পুৰুষ থাকাটো দৰকাৰ আছিল কিন্তু সৌদি আৰবে কি কৰিলে এই যেটো ৰিক্ৰুটমেন্ট হেইটো নোহোৱা কৰি দিলে মানে হজ এটেন্ড কৰিবৰ কাৰণে এতিয়া পুৰুষৰ দৰকাৰ নাই মহিলাসকলে নিজেই কি কৰিব পাৰিব হজ মানে এটেন্ড কৰিব পাৰিব গতিকে যিসকল
যিসকল পুৰুষে মানে মহিলাৰ লগত যায় মানে গাৰ্ডেন হিচাপে যায় বা ৰক্ষক হিচাপে যায় বা গাৰ্জেন হিচাপে যায় তো তাক কি বুলি কয় মাহৰাম তো এতিয়া সেই মাহৰাম বা মেল গাৰ্ডেনৰ কোনো দৰকাৰ নাই ইয়াৰ পিছত আছে মীৰাবাই চানু became the first Indian to win an Olympic medal at the 2020 Tokyo Games in the women's dash category মহিলাৰ ডেছ শ্ৰেণীত টকিঅ' অলিম্পিক 2020 পদক পোৱা প্ৰথম ভাৰতীয় মহিলা হিচাপে মীৰাবাই চানু পৰিগণিত হ'ল এটা এই মীৰাবাই চানু কি ক্যাটাগৰীত খেলিছিল হেতু খুদিছে অপচনবিলাকত কি কি দিছে 64 কেজি 49 কেজি 69 কেজি 59 কেজি আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 49 কেজি এটা যিসকল খেলুৱৈ থাকিব এই ক্যাটাগৰীৰ আন্ডাৰত 49 কেজি ক্যাটাগৰীৰ আন্ডাৰত তেওঁলোকৰ কিন্তু কি হ'ব লাগিব ওজনটো খেলুৱৈৰ ওজনটো 49 কেজি অথবা উচৰে পাজৰে থাকিব লাগিব অলপ কম হ'ব পাৰে কিন্তু 49 কেজিৰ বেছি হ'ব নোৱাৰে তো মীৰাবাই চানু এগৰাকী কি হয় ওয়েট লিফটাৰ হয় 49 কেজি ক্যাটাগৰীৰ ওয়েট লিফটাৰ হয় এটা এই ওয়েট লিফটিংত কি কৰিব লাগে বাৰবেল উঠাব লাগে ওজন উঠাব লাগে তো এই খেলত টকিঅ' অলিম্পিকৰ এইবিধ খেলত গোল্ড পাইছে কোনে চাইনাই পাইছে গোল্ড জি হুই হো টোটেল উঠাইছিলে 210 কেজি 210 কেজি উঠাই কিনে প্ৰথম পাইছে মানে গোল্ড পাবলৈ সক্ষম হৈছে মুঠ মানে তিনিবাৰ কৈ দুটা ৰাউন্ড থাকে তো এই দুটা ৰাউন্ডত তিনিবাৰ কৈ দুটা ৰাউন্ডত টোটেল উঠাইছে 210 কেজি সিলভাৰ পাইছে ভাৰতে মীৰাবাই চানু টোটেল উঠাইছে 202 কেজি আৰু ব্ৰঞ্জ পাইছে ইণ্ডোনেছিয়াই উইন্ডি সান্তিকা এইসা টোটেল ওজন উঠাইছে 194 কেজি মীৰাবাই চানু is the second weight lifter after Karnam Malleswari who won bronze in the 2000 Sydney Olympics to win an Olympics medal for India মীৰাবাই চানুৰ আগত কিন্তু আন এগৰাকী মহিলাই কাৰ্নাম মল্লেশ্বৰীয়ে ব্ৰঞ্জ পাবলৈ মানে মেডেল পাবলৈ সক্ষম হৈছিল কেতিয়া 2000 চনৰ যেটো অলিম্পিক সিডনীত অনুষ্ঠিত হৈছিল সেই অলিম্পিকত কাৰ্নাম মল্লেশ্বৰীয়ে ব্ৰঞ্জ ভাৰতৰ কাৰণে ব্ৰঞ্জ পাবলৈ সক্ষম হৈছিল আৰু মীৰাবাই চানু হল দ্বিতীয় গৰাকী মহিলা যিয়ে নেকি ওয়েট লিফটিংত ভাৰতৰ বাবে মানে পদক পাবলৈ সক্ষম হৈছে নেক্সট আছে In July 2021, who has been appointed as the next High Commissioner of India to Tanzania? 2021 চনৰ জুলাই মাহত তানজানিয়াত ভাৰতৰ উপায়ুক্ত হিচাপে কাক নিযুক্ত কৰা হৈছে কেনিত জে শৰ্মন বিনয়া শ্ৰীকান্তা প্ৰধান লেলা মুলগাঁওকাৰ নান অফ এবভ আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি বিনয়া শ্ৰীকান্তা প্ৰধান বিনয়া শ্ৰীকান্তা প্ৰধান বৰ্তমান কি হয় প্ৰেজেন্টলি ডেপুটি চিফ মিছন ইন এম্বাসি অফ ইণ্ডিয়া মস্কো যিয়ে নেকি নেক্সট কি হ'ব নেক্সট হাই কমিশনাৰ অফ ইণ্ডিয়া টু তানজানিয়া এটা তানজানিয়াৰ দেশৰ কথা লবা যদি চাও ক্যাপিটেল কি হয় ডডমা কারেন্সি কি হয় তানজানিয়াম সিলিং আৰু পিএম কোন আছে পিএম কোন হয় তানজানিয়াৰ কাসিম মাজালিৱা নেক্সট আছে Which of the following is crowned Miss India USA in 2021? 2021 চনত তলৰ কোন গৰাকীয়ে মিস ইণ্ডিয়া USA খিতাপ জিকিলে কোনে জিকিলে মিস ইণ্ডিয়া USA খিতাপ আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ওয়েদেহি ডংগ্ৰে মিস ইণ্ডিয়া USA 2021 খিতাপ জিকিলে and she is from Michigan আৰু ফাৰ্স্ট ৰানাৰ আপ কোন আছিল ফাৰ্স্ট ৰানাৰ আপ আছিল আৰসি লালানি ফ্ৰম জৰ্জিয়া আৰু সেকেন্ড ৰানাৰ আপ কোন হয় সেকেন্ড ৰানাৰ আপ হৈছে নৰ্থ কেৰোলাইনাৰ মীৰা কাছাৰী এতিয়া আইছো আজি ভিডিওৰ অন্তিম প্ৰশ্নটোলৈ ইন জুলাই 2021 চাইনা has reported the first human infection and death from which of the following viruses 2021 চনৰ জুলাই মাহত পুন প্ৰথমবাৰৰ বাবে তলৰ কোনটো ভাইৰাছে মানুহক ইনফেক্ট কৰিছে আৰু মৃত্যু মুখলৈ ঠেলি দিছে বুলি চাইনাই ৰিপৰ্ট কৰিছে আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ মাংকি বি ভাইৰাছ এই বছৰে মানে এই 2021 চনৰ মাৰ্চ মাহত কি হৈছিল এজন ভেটেৰিনাৰী সাৰ্জনে দুটা মানে ডেড মাংকি দুটা মৰা বান্দৰক ডাইসেক্ট কৰিছিল তো এই ডাইসেক্ট কৰোতে এই যেটো নেকি ভাইৰাছ মাংকি বি ভাইৰাছে এই ডক্টৰৰ তাত এই সাৰ্জনৰ তাত লাগি গৈছিল লাগি যোৱাৰ পিছত মানে ইনফেকশন কৰিছিল
ইনফেকশ্যন কৰাৰ এমাহ পিছত কি হৈছিলে নচিয়া বা ভমিটিং এনেকুৱা ধৰণৰ লক্ষণবিলাকে দেখা দিছিল লাহে লাহে জ্বৰ বমি বমি বা পিছত যিবিলাক নেকি আমাৰ নিউৰন থাকে সেই নিউৰনবিলাকে কাম নকৰা হৈ গৈছিলে আৰু পিছত কি হৈছিল মৃত্যু মুখলৈকে মানে পিছত মৃত্যু হৈছিল গতিকে চাইনাত যে আৰু কি ভাইৰাছ নোলায় ভগৱানে জানে আৰু এইটো মাংকি বি ভাইৰাছ এই মাংকি বি ভাইৰাছে প্ৰথমবাৰৰ বাবে চাইনাত কি কৰিছে মানুহক ইনফেকশ্যন কৰিছে আৰু মৃত্যু মুখলৈ ঠেলি দিছে আৰু এই ভাইৰাছটো বান্দৰৰ পৰা লাগি গৈছিলে তো এই ভাইৰাছটো একচুৱেলি বিয়পেনো কেনেকৈ এইটো বিয়পে ডাইৰেক্ট কণ্টেক্ট যেতিয়া আহে ডাইৰেক্ট কণ্টেক্টত আহিলে বিয়পিব পাৰে আৰু এক্সচেঞ্জ অফ বডিলি ফ্লুইড চিক্ৰেশ্যনছ বা যিবিলাক জুলীয় বস্তুবিলাক দেহৰ পৰা যে নিঃসৰণ হয় তো তেনেকুৱা ধৰণৰ পৰাও কণ্টেক্ট হ'লে কি হ'ব পাৰে এই ভাইৰাছটো বিয়পিব পাৰে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ